ক্লাস 10 ছাত্ৰসকল নমস্কাৰ তোমালোক মই চেপ্টাৰ 8 ত্ৰিকোণমিতিৰ পৰিচয় এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত অহা এমচিকিউ মই বুজাই দি আহিছো চোৱা এই কোৱেশ্চনটো আহিছে 2023 তে চোৱা যদি sin a equal 3/5 tan a equal what সুধিছে চাৰিটা অপচন আছে তে চাবা বুজাই দিও তোমাক দিয়া আছে sin a equal 3/5 তোমালোকে এটা অভেদ জানাই sin square a plus cos square a equal 1 এটা সাইনৰ ভ্যালু আমি বহাই দিও কি আছে 3/5 স্কয়াৰ আছে গতিকে হোল স্কয়াৰ দিবা cos square 1 এইখিনি কৰিলে পাবা 9/25 1 আলাউ যে এখানে লিখে cos square a equal 1 minus 9/25 এখানে করিবা এখানে কৰিলে পাবা 25 তলত এটো এনেকৈ পূৰণ কৰিবা 25 into 1 25 হ'ব তো 9 টেকনিকি থাকিব 25 থাকিল আৰু এটো 16 তে নেক্সট এতিয়া আমি বর্গমূল লম cos a equal root over 16/25 এখানে তুমি কি পাবা 16 এর 4 25 এর বর্গমূল 5 তে আমি পালো আমাক সাইনের ভ্যালুটো দিয়া আছে sin a equal 3/5 আৰু cos পালো আমি cos a equal পালা তুমি 4/5 এতিয়া tan a equal হব sin a by cos a এতিয়া ভ্যালু বহাই দিয়া সাইনৰ ভ্যালু 3/5 cosৰ ভ্যালু 4/5 আলগুজি তে নেক্সট স্টেপত চাবা এটো আমি এনেকৈ লিখিলো 3/5 তে 3/5 ক 4/5 এৰে ডিভাইড গতিকে আমি হৰণটো পূৰণ কৰি দিলে উল্টি যাব এটো ক্যান্সেল 3/4 অপশন সি 3/4 আলাউজি So, এই কোৱেশ্চনটো 2023 আহিছে তে চাবা কোৱেশ্চনটো tan 48 degree into tan 23 degree into tan 42 degree into tan
67 ডিগ্ৰীৰ মান হ'ব সুধিছে ইয়াতে চাৰিটা অপশ্যন আছে আমি ফাৰ্ষ্ট ইয়াত লিখি ললোঁ এতিয়া তুমি চাবা 48 ডিগ্ৰীৰ লগত কিমান ডিগ্ৰী যোগ দিলে 90 ডিগ্ৰী হ'ব কিমান 42 গতিকে আমি tan 48 ডিগ্ৰী আৰু tan 42 ডিগ্ৰী আমি লগ কৰি লিখিম তেছবা tan 48 into tan 42 ডিগ্ৰী এবাৰ চাবা 23 ডিগ্ৰীৰ লগত 67 ডিগ্ৰী যোগ দিলে 90 ডিগ্ৰী হ'ব গতিকে tan into tan 23 ডিগ্ৰী into tan 67 ডিগ্ৰী আমি লগ কৰি লিখিলোঁ এতিয়া আমি পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত ব্যৱহাৰ কৰিম কিয় চাবা আমাৰ এই এংগুল দুটা কোণ দুটা একে নাই আমি একে কৰিলাম একে কৰিবলৈ হলে আমি এই দুটাৰ tan 48 ডিগ্ৰী আৰু আছে tan 42 ডিগ্ৰী এই দুটাৰ যিকোনো এটা আমি চেঞ্জ কৰিম চাবা tan 48 ডিগ্ৰী ৰাখিলোঁ এইটো চেঞ্জ কৰোঁ আমি into tan 90 ডিগ্ৰীৰ পৰা চোৱা কিমান ডিগ্ৰী বাদ দিলে 42 থাকিব নিশ্চয় কিমান 48 ডিগ্ৰী হলা বুজি আমি পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত ব্যৱহাৰ কৰিম tan 23 ডিগ্ৰী ৰাখিলোঁ এতিয়া চোৱা tan 23 ডিগ্ৰী আৰু এটা আছে tan 67 ডিগ্ৰী গতিকে তুমি কি কৰিব লাগিব এংগুল দুটা একে কৰিব লাগিব গতিকে যিকোনো এটা চেঞ্জ কৰিবা তে tan 23 ৰাখিলোঁ এইটো চেঞ্জ কৰিম আমি into tan 90 ডিগ্ৰীৰ পৰা কিমান ডিগ্ৰী বাদ দিলে 67 ডিগ্ৰী থাকিব 23 এতিয়া চোৱা tan 90 ডিগ্ৰী minus 48 ডিগ্ৰী এইটো চোৱা পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত tan 90 ডিগ্ৰী minus থিটা হলে cot থিটা হয় ইয়াত থিটাৰ জাগাত 48 ডিগ্ৰী তেতিয়া চাবা নেক্সট স্টেপত এইখিনিৰ পৰা আমাৰ ইয়াতে থাকিব tan 48 ডিগ্ৰী into এটি চেঞ্জ হ'ব cot থিটাৰ জাগাত 48 ডিগ্ৰী এতিয়া চোৱা এংগুল একে হ'ল into tan 23 ডিগ্ৰী into এটো চেঞ্জ হ'ব কতলৈ cot থিটাৰ ঠাইত আছে 23 ডিগ্ৰী ইয়াতে চোৱা এংগুল সেম নেক্সট tan 48 ডিগ্ৰী into আমি এটুক লিখিব পাৰোঁ 1/10 48 ডিগ্ৰী into tan 23 into 1/10 23 ডিগ্ৰী এটো তোমালোকে পাইছা নিশ্চয় cot theta equal 1/10 theta
এইটো এতিয়া কেনচেল হ'ব এইটো কেনচেল 1 into 1 1 এতিয়া আমাৰ অপশ্যন বি 1 হ'ল বুজি পালা নিশ্চয়